কাজি নেমু অসমৰ জাতীয় ফল কাজি নেমু ইতিমধ্যে দেশে বিদেশে চাহিদা বৃদ্ধি পাইছে কাজি নেমুৰ কাজিৰঙাত প্ৰথমবাৰলৈ কাজি নেমুৰ সংসাধন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জৈৱিক নেমু উৎপাদক কৃষকৰ পৰা বজাৰ মূল্যতকৈ অধিক আৰু উপযুক্ত মূল্যত জৈৱিকভাৱে উৎপাদিত কাজি নেমু সংগ্ৰহ কৰি কাজিৰঙাৰ আয়ৰা এগ্ৰোত নেমুৰ বাকলি গুৰি আৰু ৰসৰ সংসাধন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে নামৰ খাদ্য সংসাধন উদ্যোগে ইতিমধ্যে বছৰি 200 টন নেমু বাকলিৰ গুৰি যোগানৰ বাবে ঔষধ আৰু প্ৰসাধন সামগ্ৰী নিৰ্মাণ কোম্পানীৰে চুক্তিবদ্ধ হৈছে ইয়াৰ বাবে আয়ৰা এগ্ৰোত বছৰি প্ৰায় 2 কোটিৰো অধিক কেঁচা নেমুৰ প্ৰয়োজন হ'ব আয়ৰা এগ্ৰো আৰু বোকাখাত এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ তৰফৰ পৰা বোকাখাত উপজিলাৰ জৈৱিক নেমু খেতিৰ বাবে আগ্ৰহী কৃষকক প্ৰায় 2 লাখ নেমু পুলি বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে আমাৰ দিল্লীত ইতিমধ্যে বিশ্ব খাদ্য সংসাধন আৰু বাণিজ্য মেলাখন অনুষ্ঠিত হৈ আছে তাত আমাৰ প্ৰতিনিধি গৈ আয়ৰা এগ্ৰোৰ প্ৰতিনিধি গৈ তাত আমাৰ উপস্থিত হৈছেগৈ তেওঁলোকে বিভিন্ন কোম্পানীৰ লগত কথা পাতি গম পালে আৰু লগতে চুক্তিবদ্ধ হ'ল যে প্ৰায় 2 লাখ টন আমাৰ শুকান নেমু বাকলি আৰু প্ৰায় 1 লাখ লিটাৰ আমাৰ নেমু ৰসৰ প্ৰয়োজন হৈছে কোম্পানীসমূহক বিভিন্ন ফাৰ্মাচিউটিকেল কোম্পানী আৰু প্ৰসাধন কোম্পানীৰ লগত লগে লগে আমি আমাৰ ইয়াত প্ৰক্ৰিয়া আৰম্ভ কৰি দিছোঁ নিশ্চিতভাৱে ইয়াৰ পৰা স্থানীয় জৈৱিক নেমু উৎপাদকসকল লাভান্বিত হ'ব কাজি নেমুৱে এক নতুন মাত্ৰা লাভ কৰিব গোলাঘাটৰ পৰা সুজিত ঘোষ বাতৰি বিভাগ DD অসম